হৰ্থেবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ব্ৰইলাৰৰ দানা ভৰ্তি ট্ৰাকে মহতিয়াই নিলে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা, বৃহৎ বিপদৰ পৰা ৰক্ষা। হৰ্থেবাৰীত আজি পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ অঞ্চলজুৰিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ব্ৰইলাৰ মুৰ্গীৰ দানা ভৰ্তি এখন বৃহৎ ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা মহতিয়াই নিয়াত কিছু সময়ৰ বাবে অঞ্চলটোত আতংকময় পৰিৱেশৰ উদ্ভৱ হয়। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও অলপৰ বাবে এক ডাঙৰ বিপদ এৰাই যোৱা বুলি স্থানীয় ৰাইজে মন্তব্য কৰে। ঘটনাৰ বিৱৰণী অনুসৰি AS 27C5996 নম্বৰৰ ব্ৰইলাৰ মুৰ্গীৰ দানা ভৰ্তি ট্ৰাকখন কালি নিশা কামৰূপ জিলাৰ বকো ছয়গাঁও অঞ্চলৰ পৰা মালবাহী দানা লোড কৰি হৰ্থেবাৰী অভিমুখে ৰাওনা হৈ দুৰ্ভাগ্যবশত আজি পুৱতি নিশা হৰ্থেবাৰী চহৰৰ গন্তব্যস্থানৰ পৰা মাত্ৰ প্ৰায় 500 মিটাৰ দূৰত্বত উপস্থিত হোৱাৰ লগে লগে ট্ৰাকখনৰ যান্ত্ৰিক অৱস্থা অধিক বেয়ালৈ যায় আৰু চালকৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই যায়। ফলত ট্ৰাকখন পথৰ বিপৰীত দিশলৈ গৈ ৰাস্তাৰ কাষত থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ এটা পকী খুঁটা প্ৰচণ্ড জোৰেৰে মহতিয়াই নিয়ে। সংঘৰ্ষৰ অভিযান ইমানেই তীব্ৰ আছিল যে খুঁটাটো ছিঙি পৰে আৰু বিদ্যুৎ তাঁৰসমূহ বিপদজনকভাৱে তললৈ ওলমি যায়। দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজ ঘটনাস্থলীত ভিৰ কৰে। বিদ্যুৎ পৰিবাহী তাঁৰ তললৈ নামি অহা যিকোনো মুহূৰ্ততে ডাঙৰ অঘটন ঘটিব পাৰে বুলি আতংকিত হৈ পৰে ৰাইজ। লগে লগে বিদ্যুৎ বিভাগক খবৰ দিয়া হয় আৰু কিছু সময়ৰ ভিতৰতে বিভাগীয় কৰ্মচাৰী উপস্থিত হৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। ফলত এক সম্ভাৱ্য ভয়াৱহ দুৰ্ঘটনাৰ পৰা অঞ্চলবাসী ৰাইজ ৰক্ষা পৰে। BB আছাম লাইভ। আপোনাৰ কি নাম? মিনাৰ। হা? মিনাৰ। আপুনি ক'ৰ পৰা গাড়ীখন লৈ আহিছিলে? বকো ছয়গাঁও। বকো ছয়গাঁৱৰ পৰা ক'ত আহি আছিলে? এই চৰ্থেবাৰী। চৰচেবাৰী। কি মাল আনিছিলে? কিমান মাল আনিছিলে? ব্ৰইলাৰৰ দানা? মুৰ্গীৰ দানা। মুৰ্গীৰ দানা। কেনেকৈ আচলতে ঘটনাটো হ'বলৈ পালে অকণমান কৈ দিয়কচোন। গাড়ীখনৰ ষ্টাৰিং ফেল আছে। ষ্টাৰিঙৰ প্ৰব্লেমৰ কাৰণে এই গাঁতাত পৰি ষ্টাৰিং ফেল হৈ গৈছে। আগৰ পৰা গাড়ীখনৰ যোৱাকালিৰ পৰা আগৰ পৰা মানে কি লোডিং কৰাৰ পৰা লোডিং যখন কৰিছোঁ তখনে মানে এটা প্ৰব্লেম শুৰু হৈছে। আপুনি সেই দুৰ্ঘটনা ঘটাৰ সময়ত ইয়াৰ আৰু কিবা হেৰি হৈছিলে কিবা বেলেগ অসুবিধাৰ সন্মুখীন হৈছিল? নাই একো অসুবিধাৰ সন্মুখীন নাই। মুঠতে গাড়ীখন আপুনি লোডিং লৈ ওলাই অহাৰ পৰাই গাড়ীখনৰ সমস্যা দি আছিলে। বাটত আপুনি ৰৈ কেলে নিদিলে? বাটত লোৱা মানে মুৰ্গীৰ দানা খালী কৰিব লাগে, চেক কৰি আছোঁ, বস্তুটো ধৰাও পোৱা নাই, ক'ত কি হ'ল আহি আছোঁ লাহে লাহে। এতিয়া পাব 500 মিটাৰ আছে না, 500 মিটাৰ আগতে কেছটো হৈ গ'ল।